নমস্কাৰ। মই শিৱাজাৰ শংকৰদেৱ শিশু নিকেতনৰ সমাজ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী। কৰোনা ত্ৰাসৰ কাৰণে দেশত চলি থকা লকডাউনৰ পৰা বৰ্তমানলৈকে বিদ্যালয়সমূহ বন্ধ থকাৰ বাবেই মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই পাঠদান আগবঢ়ালোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আজি মই আলোচনা কৰিবলৈ লৈছোঁ অৰ্থনীতি বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটো। এতিয়া বৰ্তমান যুগ মুদ্ৰাৰ যুগ। বৰ্তমান অৰ্থনীতি ব্যৱস্থাটোকে কোৱা হৈছে মুদ্ৰা অৰ্থনীতি। কিন্তু এই মুদ্ৰা কেনেকৈ সৃষ্টি হ'ল, ইয়াৰ আগত মানুহ কেনেধৰণে চলিছিল, এই সকলো বিলাকৰ বিষয়ে জানিব লাগিলে পোনপ্ৰথমে আমি উভতি যাব লাগিব বিনিময় প্ৰথালৈ। এতিয়া ইয়াত আমি মুদ্ৰা আৰু বেংক ব্যৱস্থা কথা আলোচনা কৰিবলৈ যাওঁতে বিনিময় ব্যৱস্থাৰ কেইটামান দিশ চালি জাৰি চাব লাগিব। ইয়াত কেৱল মই কেইটামান আদৰ্শবান প্ৰশ্নৰ বিষয়েহে আলোচনা কৰিম। এতিয়া বিনিময় ব্যৱস্থা বুলি কোৱাৰ লগে লগে প্ৰশ্ন আহি গ'ল, বিনিময় প্ৰথা কি? এতিয়া প্ৰশ্নটো পোৱাৰ লগে লগে এটা কথা মন কৰিব লাগিব যে প্ৰশ্নটোত বাওঁফালে থকা নম্বৰ কি আছে, অৰ্থাৎ মূল্যায়ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ যোৱাৰ লগে লগে মূল্যায়নৰ ওপৰত গুৰুত্ব দিব লাগিব। বহুত কথা জানিলোঁ বুলিয়েই বহুত কথা লিখিব নোৱাৰি। যদি এক আছে মূল্যায়ন, তেতিয়া ২-৩টা বাক্য লিখাৰ কোনো প্ৰয়োজন নাই, অযথা সময় নষ্ট হয়। সেয়েহে এক থাকিলে এটা বাক্য বা এটা শব্দত ২-৩ এনেধৰণে থাকিলে প্ৰশ্নৰ উত্তৰৰ পদ্ধতিটো দফা পেৰেগ্ৰাফত সলাই প্ৰসংগ সলাই উত্তৰ কৰাটো বেছি আকৰ্ষণীয় হয়। এতিয়া মই প্ৰশ্নৰ উত্তৰৰ কিছুমান ষ্টাইল ইয়াত দেখুৱাই আছোঁ। এতিয়া বিনিময় প্ৰথা কি? এক নম্বৰ, বিনিময় প্ৰথা। এতিয়া পাঠত অলপমান খেলিমেলিকৈ আছে, উত্তৰটো শুনিবা। সামগ্ৰীৰ বিপৰীতে সামগ্ৰী বিনিময়ৰ প্ৰাচীন প্ৰথাটোৱেই হৈছে বিনিময় প্ৰথা। এতিয়া প্ৰাচীন শব্দটো আকৌ পাঠত নাই। এতিয়া বিনিময় প্ৰথা সেই সময়ত প্ৰাচীন কালত মানুহে বিনিময় প্ৰথাৰ দ্বাৰা চলিছিল। লাহে লাহে মানুহৰ মনবিলাক আধুনিকতাৰ ফালে ঢাল খালে, সমাজ উন্নত হ'ল। গতিকে বিনিময় প্ৰথাত দেখা দিয়া অসুবিধাসমূহ মানুহে চালি জাৰি চাবলৈ শিকিলে। এতিয়া বিনিময় প্ৰথাৰ অসুবিধা আন এটা প্ৰশ্ন। বিনিময় প্ৰথাৰ অসুবিধাসমূহ। মূল্যায়ন ৩। এতিয়া বিনিময় প্ৰথাৰ অসুবিধা ইয়াতে পাঠত বহুত আছে, কেৱল ৩টা। কিন্তু এই এটা কথা মন কৰিবা যে এই পাঠটোত কোনো ৰচনাধৰ্মী প্ৰশ্ন লিখিবলৈ প্ৰয়োজন নাই। ৰচনাধৰ্মী প্ৰশ্ন ইয়াত নাথাকে। সৰ্বোচ্চ নম্বৰ ৩ থাকিব। গতিকে ইয়াত দীঘলীয়া প্ৰশ্ন বুলি তোমালোকে ৩ নম্বৰৰ কাৰণেই সাজু হ'বা। ১, ২ আৰু ৩ এনেধৰণৰ প্ৰশ্নহে ইয়াত সাধাৰণতে থাকিব। গতিকে এতিয়া বিনিময় প্ৰথাৰ অসুবিধাসমূহ ৩ নম্বৰ মূল্যায়ন। গতিকে ইয়াতে ১ নম্বৰতে বিনিময় প্ৰথাৰ অসুবিধা এক্সপ্লেইন কৰিব নালাগে। এতিয়া ১ নম্বৰতে আছে অভাৱৰ সংগতিহীনতা, বিনিময় প্ৰথাৰ অসুবিধা। দ্বিতীয়তে আছে বিভাজনীয়তাৰ অসুবিধা।
তৃতীয়তে আছে সময় হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। এতিয়া যদি ব্যাখ্যা লিখা আহে এটাৰহে আহিব। ধৰা হ'ল বিভাজনীয়তাৰ অসুবিধা, এই কথাটো ব্যাখ্যা কৰা হ'ল। এতিয়া বিনিময় প্ৰথাত প্ৰশ্ন এনেধৰণে হ'ব পাৰে, বিনিময় প্ৰথাত বিভাজনীয়তাৰ অসুবিধা কথাষাৰ অসুবিধাই দেখা দিয়া আহুকাল কেনেধৰণে সৃষ্টি হৈছিল বা কথাষাৰ ব্যাখ্যা কৰা, বা বিভাজনীয়তাৰ অসুবিধা বিনিময় প্ৰথাৰ আন এক সমস্যা কথাষাৰ ব্যাখ্যা কৰা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ লিখাৰ ষ্টাইল যদি 3 নম্বৰ থাকে 3 থাকিব এনেধৰণৰ ব্যাখ্যা। প্ৰাচীন কালত মানুহে বিনিময় প্ৰথাৰ দ্বাৰাই চলিছিল, গতিকে বিভাজনীয়তা অসুবিধা বিনিময় প্ৰথাৰ আন এটা অসুবিধা হিচাপে সেই সময়ত চিহ্নিত হৈছিল। এটা পেৰিগ্ৰাফ হ'ল। দ্বিতীয়তে ইয়াৰ এটা উদাহৰণ দাঙি ধৰা হ'ল এজন মানুহৰ 1 বস্তা চাউল লাগে, গতিকে তেওঁ তাৰ বিনিময়ত এটা হাতীহে দিব পাৰে, বেলেগ একো দিব পৰা বস্তু নাই। গতিকে চাউল বস্তা আনোতে তেওঁ তাৰ বিনিময়ত এতিয়া হাতীটো 1 বস্তা চাউলতকৈ হাতীটোৰ মূল্যটো বহুত বেছি হয়, গতিকে হাতীটো কেনেধৰণে বিভাজন কৰি দিব, ঠেং এখন কাটিও দিব নোৱাৰি, কাণ এখন কাটিও দিব নোৱাৰি, এনেধৰণে। গতিকে এই কথাটোৱে মানুহক আহুকালৰ সৃষ্টি কৰিছিল। সেয়েহে বিনিময় প্ৰথাত বিভাজনীয়তাই এনেধৰণে মানুহক নানান সমস্যাৰ সৃষ্টি কৰিছিল। অ'কে, এতিয়া মুদ্ৰাৰ বিনিময় প্ৰথাত দেখা দিয়া এই সমস্যাসমূহৰ বাবেই লাহে লাহে সমাজত মুদ্ৰাৰ প্ৰচলন হ'ল। এতিয়া আহিছোঁ মুদ্ৰাৰ ক্ৰম বিকাশ। সম্পৰ্কে লিখা। প্ৰাচীন কালত মানুহে মুদ্ৰাৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া বিনিময়ৰ প্ৰচলনেই আছিল। পেৰিগ্ৰাফ 1। তাৰপিছত ক্ৰমান্বয়ে মানুহে দেখা দিয়া সমস্যাসমূহৰ পৰৱৰ্তী সময়ত এক নিৰ্দিষ্ট বস্তু বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ ল'লে। এয়া হ'ল জন্তু মুদ্ৰা। কুকুৰ ছাগলী এইবোৰক জন্তুক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তাৰ পৰৱৰ্তী কালত মানুহে ধাতু, সোণ, ৰূপ, তাম এনেধৰণৰ ধাতুসমূহ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল, আৰু এনে ধাতু ব্যৱহাৰৰ ফলত চোৰ ডকাইত এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱা নাছিল। তৃতীয়তে বিনিময়ৰ অন্তিম পৰ্যায় হ'ল ধাতু বা কাগজী মুদ্ৰা। ইয়াত খোদিত ধাতু বা খোদিত কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল। বৰ্তমান এই মুদ্ৰাৰেই প্ৰচলন চলি আছে। এইখিনি। এতিয়া আহিল মুদ্ৰা কি। এতিয়া মুদ্ৰা কি? অৰ্থনীতিবিদ ক্ৰাউথাৰে মুদ্ৰা সম্পৰ্কত 4টা কথা দাঙি ধৰিছে। 1 নম্বৰ, মুদ্ৰা বিনিময়ৰ মাধ্যম যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে, যি সামগ্ৰীৰ মূল্যৰ মাপকাঠি, আৰু 4 নম্বৰতে মূল্যৰ ভাণ্ডাৰ হিচাপে যি কাম কৰে। ক্ৰাউথাৰে এই 4টা কথা মুদ্ৰাৰ সংজ্ঞাত দাঙি ধৰিছে। গতিকে এই 4টা কথা একলগ কৰি দিলে মুদ্ৰাৰ সংজ্ঞাটো এটা বাক্যত হৈ যাব, আৰু মুদ্ৰাৰ কাৰ্যও এইখিনিয়েই। গতিকে মুদ্ৰাৰ কাৰ্য বুলি তোমালোকে অযথা আৰু বেলেগকৈ পঢ়ি মুখস্থ কৰি থাকিব নালাগে। সংজ্ঞাকেইটাত 4টা শব্দ উলিয়াই আনিলেই মুদ্ৰাৰ কাৰ্য হৈ যায়। গতিকে তাত আকৌ 3 বা 4 নম্বৰ এনেধৰণে থাকিব। এইবাৰ আহিল আলোচনা কৰিছোঁ মুদ্ৰাৰ বৈশিষ্ট্য। মুদ্ৰাৰ বৈশিষ্ট্য সম্পৰ্কে।
পাঠত যদিও মুদ্ৰাৰ 8টা বৈশিষ্ট্যৰ কথা আলোচনা কৰা হৈছে, তথাপিতো মুদ্ৰাৰ 3টামান বৈশিষ্ট্যৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে তোমালোকে জানিলেই হ'ব। ইয়াৰ ভিতৰত 1 নম্বৰ, মুদ্ৰা সহজে নষ্ট হৈ যাব পৰা বস্তু নহয় বা হ'ব নালাগিব। উদাহৰণ, মাছ, কণী, গছৰ পাত এইবিলাক সহজে নষ্ট হৈ যাব পৰা বস্তু, গতিকে এনে কাৰণত এইবিলাক মুদ্ৰা নহয়। আন এটা বৈশিষ্ট্য হৈছে ই পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। এতিয়া পূৰ্ণ সাদৃশ্যযুক্ত কথাটো এইটো বুজাইছে যে ধৰা হ'ল 100 টকীয়া নোট এখন দেশত ব্যৱহাৰ হোৱা 100 টকীয়া নোটখন কোনো এটা অঞ্চলত সোণালী ৰঙৰ, কোনো এটা অঞ্চলত ৰূপালী ৰঙৰ, কোনো অঞ্চলত সৰু ডাঙৰ এনেধৰণৰ হ'ব নোৱাৰিব। গোটেই দেশৰ 100 টকীয়া নোটখন একেই হ'ব লাগিব। এইটোক কোৱা হৈছে পূৰ্ণ সাদৃশ্যযুক্ত। এইবিলাক এক্সপ্লেইন লিখাৰ প্ৰয়োজন নাই। আন এটা মুদ্ৰাৰ বৈশিষ্ট্য হৈছে মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব। মুদ্ৰাৰ তাৰল্য গুণ। এতিয়া মুদ্ৰাৰ তাৰল্য গুণ আন এটা প্ৰশ্ন। মুদ্ৰাৰ তাৰল্য গুণ কি? মুদ্ৰাৰ তাৰল্য গুণ হ'ল মুদ্ৰা সমমূল্য সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোৱেই হৈছে মুদ্ৰাৰ তাৰল্য গুণ। পেৰেগ্ৰাফ 1, যদি নম্বৰ বেছিকৈ থাকে। সকলো বস্তুৰেই তাৰল্য গুণ থাকিব পাৰে, কিন্তু মুদ্ৰাৰ তাৰল্য গুণ সৰ্বাধিক। আন বস্তুৰ এনেধৰণে তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে সমমূল্যৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰিব নোৱাৰি। অ'কে, এতিয়া মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱাৰ লগে লগে আন এটা প্ৰশ্ন আহি গ'ল যে সৰ্বাধিক তাৰল্য গুণ থকা সামগ্ৰীবিধ কি? মুদ্ৰা। সকলো বস্তুতকৈ মুদ্ৰাৰ সৰ্বাধিক তাৰল্য গুণ আছে। সোণ, ৰূপ এইবিলাকৰ তাৰল্য গুণ আছে যদিও ইয়াক তাৎক্ষণিকভাৱে সমমূল্য বস্তুলৈ ৰূপান্তৰ কৰিব নোৱাৰে। গতিকে মুদ্ৰাই হৈছে সৰ্বাধিক তাৰল্য গুণ সম্পন্ন সামগ্ৰী। এতিয়া এইখিনিতেই আন এটা প্ৰশ্ন হৈছে যে বেলপাত এটা মুদ্ৰা হয়নে? বেলপাত এটা মুদ্ৰা হয়নে? যদি নহয় কিয়? যুক্তি দিয়া। বেলপাত এটা মুদ্ৰা নহয়, কিয়নো মুদ্ৰাৰ থাকিবলগীয়া গুণবিলাক বেলপাতত নাই। গতিকে মুদ্ৰা আইনগত স্বীকৃতি নাই। আনহাতে ই সহজে নষ্ট হৈ যায়। ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই। এই 3টা কাৰণতেই বেলপাত এটা মুদ্ৰা হিচাপে চিনাক্ত কৰিব পৰা নাযায়। আচ্ছা, এইখিনিতে মই বেলপাতক মুদ্ৰা বুলিয়ে কৈছোঁ। গতিকে বেলপাত যি কি নহওক, এতিয়া মুদ্ৰা সম্পৰ্কীয় কথাখিনি এতিয়া পৰৱৰ্তী আলোচনালৈ আহিছোঁ। মুদ্ৰাৰ শ্ৰেণী বিভাজন। এতিয়া প্ৰথমতে মুদ্ৰাক 2 ধৰণে ভাগ কৰা হৈছে। 2 শ্ৰেণীত ভাগ কৰা হৈছে: হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। হিচাপ নিকাচৰ মুদ্ৰা
প্ৰকৃত মুদ্ৰা। এতিয়া হিচাপ নিকাচৰ মুদ্ৰা কোনবিলাক? হিচাপ নিকাচৰ মুদ্ৰা কেৱল কাগজে কলমেহে পোৱা যায়। উদাহৰণ এনেধৰণে যে ভাৰতবৰ্ষই 500 কোটি টকাৰ চাহ ৰপ্তানি কৰিছে, গতিকে এইটো আমি কাগজত পাইছোঁ, পেপাৰত পাইছোঁ, ইয়াৰ হিচাপ আছে, গতিকে এইবিলাক আমি হিচাপত পাইছোঁ। গতিকে এই চাহ ৰপ্তানিৰ 500 কোটি টকা আমাক খৰাহী এটাত দাঙি দেখুওৱা নাই, গতিকে কাগজে পত্ৰই আছে এই কথাখিনি। গতিকে ইয়াত এটা আদৰ্শনীয় প্ৰশ্ন হৈছে পাৰ্থক্য লিখা হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। পাৰ্থক্যবিলাক এই চেপ্টাৰটোত সাধাৰণতে 2 নম্বৰেই থাকে। হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। এতিয়া পাৰ্থক্য লিখাৰ ষ্টাইলটো 1, 2, 2। সাধাৰণতে 2টা পাৰ্থক্য লিখিব দিয়া, 2টা বুলি উল্লেখ নাথাকে, কিন্তু মূল্যায়ন 2 থাকে পাৰ্থক্যবিলাকত। গতিকে 2টা যিকোনো প্ৰকাৰে পাৰ্থক্য উলিয়াবৰ কাৰণে চেষ্টা কৰাটো ভাল। এতিয়া পাৰ্থক্য 1, 1 নম্বৰ পাৰ্থক্য হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ 1 নম্বৰ পাৰ্থক্য হ'ল যে হিচাপ নিকাচৰ মুদ্ৰা এটা ধাৰণাহে, কিন্তু প্ৰকৃত মুদ্ৰা ধাৰণা নহয়। হিচাপ নিকাচৰ মুদ্ৰা হাতেৰে চুব নোৱাৰি, চকুৰে দেখা নাপায়, কিন্তু প্ৰকৃত মুদ্ৰা হাতেৰে চুব পাৰি, চকুৰে দেখা যায়। অ'কে, এতিয়া মুদ্ৰাক আন 15 ধৰণে ভাগ কৰা হৈছে। এইবিলাক হৈছে সামগ্ৰী মুদ্ৰা, জন্তু মুদ্ৰা, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা, এইবিলাক। ইয়াত থকা আদৰ্শনীয় প্ৰশ্নসমূহ এনেধৰণৰ। ইয়াতে প্ৰথম বিহিত মুদ্ৰা, পাৰ্থক্য লিখা এটা আছে, বিহিত মুদ্ৰা আৰু অবিহিত মুদ্ৰা। এতিয়া বিহিত বিধিগত, যি আইনৰ দ্বাৰা স্বীকৃত, বিধি আইন, গতিকে আইনৰ দ্বাৰা স্বীকৃত মুদ্ৰাই বিহিত মুদ্ৰা। আইনৰ দ্বাৰা যি মুদ্ৰা স্বীকৃত নহয় সেই অবিহিত মুদ্ৰা। গতিকে পাৰ্থক্য এনেকুৱাই। গতিকে পাৰ্থক্য লিখা প্ৰশ্নটো, পাৰ্থক্য বিহিত অবিহিত, অবিহিত মুদ্ৰা। পাৰ্থক্য 1, 2, 2 এনেধৰণে। গতিকে বিহিত মুদ্ৰা আইনৰ দ্বাৰা স্বীকৃত, কিন্তু অবিহিত মুদ্ৰা আইনৰ দ্বাৰা স্বীকৃত নহয়। আন এটা পাৰ্থক্য, উদাহৰণ, বিহিত মুদ্ৰাৰ উদাহৰণ কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, আৰু অবিহিত মুদ্ৰাৰ উদাহৰণ বেংকৰ চেক। অ'কে, এতিয়া এইখিনিতে আন এটা প্ৰশ্ন হৈছে কি, প্ৰতীক মুদ্ৰা কি? প্ৰতীক মুদ্ৰা, যি মুদ্ৰাৰ খোদিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ বেছি বা খোদিত মূল্য অন্তৰ্নিহিত মূল্য কম, খোদিত, এনে মুদ্ৰা প্ৰতীক মুদ্ৰা বুলি কোৱা হয়।
ধৰা হ'ল এটা উদাহৰণৰ দ্বাৰা এই কথাখিনি এনেধৰণে বুজাই দিছোঁ যে 100 টকীয়া নোটখন ইয়াত খোদিত মূল্য আছে 100 টকা আৰু 100 টকাৰ নোটখনৰ কাগজ টুকুৰাৰ মূল্য 100তকৈ বহুত কম, সেইখিনি হৈছে অন্তৰ্নিহিত মূল্য। অ'কে, বৰ্তমান আমাৰ দেশত প্ৰচলিত আটাইবোৰ মুদ্ৰাই হৈছে প্ৰতীক মুদ্ৰা। এইখিনিতে আন এটা প্ৰশ্ন হৈছে প্ৰতিনিধিমূলক মুদ্ৰা কি? প্ৰতিনিধিমূলক কৰিবা। মুদ্ৰাৰ আৰম্ভণিতে আগতে তাৰমানে মুদ্ৰা যেতিয়া প্ৰচলন আৰম্ভ হৈছিল তেতিয়াই মুদ্ৰা সমমূল্যৰ সোণ আৰু ৰূপলৈ ৰূপান্তৰ কৰিব পৰা হৈছিল। অৰ্থাৎ মুদ্ৰাই সমমূল্যৰ কাগজী মুদ্ৰা সমমূল্যৰ সোণ আৰু ৰূপৰ প্ৰতিনিধি হিচাপে ব্যৱহৃত হৈছিল। এতিয়া সেই ব্যৱস্থাটো নাই। গতিকে সোণ আৰু ৰূপৰ প্ৰতিনিধি হিচাপে ব্যৱহৃত যি কাগজী মুদ্ৰা সেয়ে হৈছে প্ৰতিনিধিমূলক কাগজী মুদ্ৰা। অ'কে, এতিয়া আন এটা প্ৰশ্ন হৈছে এইখিনিত চেক মুদ্ৰা হয়নে? বেংকৰ চেক এতিয়া বেংকৰ চেক এই বিহিত মুদ্ৰা নহয়, কিন্তু ইয়াক কম সময়ৰ ভিতৰত মুদ্ৰালৈ ৰূপান্তৰ কৰিব পাৰি। সেইকাৰণে ইয়াক নিকট মুদ্ৰা হিচাপেও গণ্য কৰা হয় বা আখ্যা দিয়া হয়। আন এটা প্ৰশ্ন চেকৰ লগত জড়িত ধনাদেশ কি? বেংকৰ চেক বেংকে দিয়া ধনৰ আদেশ পত্ৰহে, সেয়েহে চেকখনক ধনাদেশ বুলি কোৱা হয়। অ'কে, এতিয়া ইয়াৰ লগত জড়িত প্ৰশ্ন প্ৰায় শেষ হৈছে। এইটো হৈছে কি ক'লা মুদ্ৰা কি? ক'লা মুদ্ৰা চমুকৈ তিনি ধৰা হ'ল। ক'লা মুদ্ৰা সম্পৰ্কত এতিয়া লিখাৰ ষ্টাইল পাঠত বহুত দীঘলীয়াকৈ আছে। এতিয়া ষ্টাইলটো মন কৰিবা। সংজ্ঞা 1 নম্বৰ, ক'লা মুদ্ৰা কি বুলি কোৱাৰ লগে লগে 1 নম্বৰতে সংজ্ঞাটো কোনো ব্যক্তিৰ উপাৰ্জনৰ লগত সামঞ্জস্যহীনভাৱে জমা হোৱা ধনৰাশি হৈছে ক'লা মুদ্ৰা। 2 নম্বৰ, অৰ্থনৈতিক অপৰাধৰ দ্বাৰা এনে মুদ্ৰাৰ সৃষ্টি হয়। 3 নম্বৰ, কৰ ফাঁকি ক'লা মুদ্ৰাৰ আন এক উদাহৰণ। অ'কে, এতিয়া আন এটা প্ৰশ্ন হৈছে যে বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ ভূমিকা। এতিয়া মুদ্ৰাৰ ভূমিকা আলোচনা কৰাৰ আগতেই এতিয়া মুদ্ৰাৰ প্ৰকাৰসমূহ শেষ হ'ল। গতিকে মুদ্ৰাৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে তোমালোকে মুদ্ৰাৰ সংজ্ঞাবিলাক ইয়াত আলোচনা কৰা নহ'ল, সময় শেষ হোৱা হেতুকে। গতিকে পাঠত পোনপটীয়াকৈ ইয়াৰ সংজ্ঞাবিলাক আছে, এইবিলাক পাঠৰ পৰাই উলিয়াই ল'বা। এই সংজ্ঞাবিলাকৰ মানে ইফাল সিফাল নাই আৰু। এইবাৰ আহিছোঁ বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ ভূমিকা নাইবা অৰ্থনৈতিক লক্ষ্য নিৰ্ধাৰণত মুদ্ৰাৰ ভূমিকা। অৰ্থনৈতিক ব্যৱস্থাত
মুদ্ৰাৰ ভূমিকা। আন এটা প্ৰশ্ন, লক্ষ্য নিৰ্ধাৰণত মুদ্ৰাৰ ভূমিকা। বৰ্তমান যুগ অৰ্থনীতি, মুদ্ৰা অৰ্থনীতি। এই অৰ্থনৈতিক ব্যৱস্থাৰ পৰা মুদ্ৰাটো উঠাই দিলে বিশ্বৰ অৰ্থনীতি স্থবিৰ হৈ পৰিব। সেয়েহে মুদ্ৰাই বৰ্তমান অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ কেইটামান যুক্তি এনেধৰণৰ। 1 নম্বৰ, মুদ্ৰাই বিনিময় ব্যৱস্থাটোক সহজ কৰি তুলিছে। 2 নম্বৰ, মুদ্ৰাৰ বৰ্তমান বজাৰ কেন্দ্ৰিক অৰ্থনীতিত সকলো কথাই মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল। 3 নম্বৰ, মুদ্ৰাৰ মাধ্যমত দেশৰ সকলো সম্পদ ৰাজিৰ মূল্য দাঙি ধৰা হয়। সেয়েহে মুদ্ৰা অবিহনে দেশৰ অৰ্থনীতি অচল হ'ব। এইকেইটাই যুক্তি। গতিকে দেখা গ'ল যে মুদ্ৰা আধুনিক মানৱ সমাজত কিমান সুবিধা প্ৰদান কৰিছে। গতিকে মুদ্ৰা অবিহনে অৰ্থনীতি অচল, এই কথাটো তোমালোকে মনত ৰাখিবা। কিন্তু তথাপিতো এটা কথা যে মুদ্ৰাই সমাজত কিছুমান অসুবিধাৰ সৃষ্টি নকৰাকৈ থকা নাই। এতিয়া মুদ্ৰাৰ অসুবিধাসমূহ। প্ৰশ্ন, পাঠত বহুত দীঘলকৈ আছে। এতিয়া মুদ্ৰাৰ অসুবিধা চমুকৈ। মুদ্ৰাৰ স্থিৰতা নাথাকিলে দুখীয়া শ্ৰেণীৰ মানুহৰ অধিক জুৰুলা হৈ পৰিব। লগতে দেশত নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব। দ্বিতীয়তে, মুদ্ৰাই সামাজিক বৈষম্যৰ সৃষ্টি কৰে। কেনেধৰণে যে ধনী শ্ৰেণী ধনী হৈ যাই থাকে, দুখীয়া শ্ৰেণী দুখীয়া হয়। ধনী দুখীয়াৰ মাজত বিভেদ আনে। যাৰ মুদ্ৰা আছে সেই ধনী, যাৰ মুদ্ৰা নাই সেই দুখীয়া। গতিকে ধনী দুখীয়াৰ সৃষ্টি কোনে কৰিছে? মুদ্ৰাই। তৃতীয়তে, মুদ্ৰাই ক'লা মুদ্ৰাৰ সৃষ্টি কৰে। ক'লা মুদ্ৰা হৈছে অৰ্থনৈতিক অপৰাধৰ দ্বাৰা সৃষ্টি হোৱা মুদ্ৰা। এইকেইটাই হৈছে মুদ্ৰাৰ অসুবিধা। এইখিনিতে মুদ্ৰাৰ অসুবিধা বুলি কোৱাৰ লগে লগে 1 নম্বৰ পইণ্টটো সামান্য ব্যাখ্যা মই দাঙি ধৰিছোঁ যে মুদ্ৰাৰ স্থিৰতা নাথাকিলে দুখীয়াবিলাক দুখীয়া হ'ব বা দুখীয়াবিলাক জুৰুলা হ'ব, আনহাতে নিবনুৱাৰ সৃষ্টি হ'ব। এই কথাটো কেনেধৰণে দুখীয়া মানুহ জুৰুলা হ'ব? মুদ্ৰাৰ স্থিৰতা নাথাকে। কিয়নো বস্তুৰ দাম বাঢ়িলে মুদ্ৰা মূল্য হ্ৰাস হয়। ধৰা হ'ল তুমি এবছৰ আগতে এটা চোলা জানিছিলা 300 টকা দামৰ, সেই চোলাটো এতিয়া কিনিব গৈছা বজাৰত গৈ দেখিলে চোলাটোৰ দাম এতিয়া 500 টকা হৈছে। গতিকে চোলাৰ বজাৰৰ পৰা তুমি ঘূৰি আহিলা 300 টকা লৈ গৈ 500 টকীয়া চোলাটো কিনিব নোৱাৰিলা। অৰ্থাৎ চোলাৰ বজাৰত 300 টকাৰ কোনো মূল্য নাই। বস্তুৰ দাম বাঢ়িছে, সেয়েহে মুদ্ৰা মূল্য হ্ৰাস পাইছে। আন এটা কথা হৈছে যে মুদ্ৰা মূল্য বৃদ্ধি হ'লে নিবনুৱাৰ সৃষ্টি হ'ব। এই কথাটো কেনেধৰণে ইয়াকে বুজাইছে যে বস্তুৰ যেতিয়া দাম হ্ৰাস হ'ব তেতিয়া উৎপাদনকাৰীয়ে উৎপাদন কমাই দিব, লোকচানৰ সন্মুখীন হ'ব। এতিয়া উৎপাদনৰ পৰিমাণ কমাই দিব, তেতিয়া উৎপাদন ক্ষেত্ৰৰ পৰা বনোৱাবিলাক কিছুসংখ্যক উলিয়াই দিবলৈ বাধ্য হ'ব। এনেধৰণে দেশত নিবনুৱাৰ সৃষ্টি হ'ব। এই কথাখিনিৰ এইখিনি ব্যাখ্যা। এতিয়া মুদ্ৰা সম্পৰ্কীয় আলোচনা ইমানেই। এতিয়া আহিছোঁ বেংক ব্যৱস্থালৈ। এতিয়া বেংক ব্যৱস্থা, বেংকৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ লগে লগে বেংকৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ব, ইয়াতো ভালেমান আদৰ্শনীয় প্ৰশ্ন আছে, এইখিনি জানি লোৱা। বেংকৰ উৎপত্তি
ইটালীত। কিন্তু এটা কথা মন কৰিবা, বেংকৰ উৎপত্তি ক'ত? ইটালীত। কিন্তু বেংক শব্দ কোনে ব্যৱহাৰ কৰিছিল? জাৰ্মানীসকলে। ইটালীত যদি উৎপত্তি হয়, কিন্তু বেংকটো শব্দটোৰ ব্যৱহাৰ জাৰ্মানীতহে হৈছিল। এতিয়া উৎপত্তি প্ৰাচীন ইটালীত যুদ্ধ বিগ্ৰহৰ কাৰণে ধনৰ অধিক প্ৰয়োজন হওঁতে মন্ত্ৰী নামৰ এক শ্ৰেণীৰ লোকৰ দ্বাৰা ধন সংগ্ৰহ কৰা হৈছিল। মন্ত্ৰীসকলে ধন দিয়ে। এই মন্ত্ৰী শব্দটোৰ পৰাই পৰৱৰ্তী সময়ত বেংক শব্দৰ উৎপত্তি হয়। এতিয়া বেংক শব্দ জাৰ্মানীত, ইটালীত পৰৱৰ্তী সময়ত বেংকক বাংকো বোলা হৈছিল, ফৰাচীত বাংকে, এনেধৰণে ব্যৱহাৰ হৈছিল। এতিয়া আহিছোঁ বেংকৰ শ্ৰেণীবিভাজন সম্পৰ্কত। বেংকক শ্ৰেণীবিভাজন কৰা হৈছে এনেধৰণে: কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, এনেধৰণে 6 প্ৰকাৰৰ। এতিয়া আৰম্ভণিতে আলোচনা কৰিবলৈ লৈছোঁ কেন্দ্ৰীয় বেংক কি? কেন্দ্ৰীয় বেংক কোনো এখন দেশৰ শীৰ্ষস্থানীয় বেংক। প্ৰত্যেক দেশতেই একোটাকৈ কেন্দ্ৰীয় বেংক থাকে। এতিয়া ভাৰতত এই কথাকেইটা জানি ল'বা। ভাৰতৰ কেন্দ্ৰীয় বেংকটো ভাৰতীয় ৰিজাৰ্ভ বেংক। ইংলেণ্ডৰ বেংক অফ ইংলেণ্ড। আমেৰিকা যুক্তৰাষ্ট্ৰ। ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। এই কথাকেইটা মন কৰিবা। কেতিয়াবা পৰীক্ষাত পোৱা যায়, কিন্তু পাঠত নাই। এতিয়া কেন্দ্ৰীয় বেংকৰ কাৰ্য। কেন্দ্ৰীয় বেংকৰ প্ৰশ্নটো লিখিছোঁ। কেন্দ্ৰীয় বেংকৰ কাৰ্য। মূল্যায়ন 3। কেন্দ্ৰীয় বেংকৰ 1 নম্বৰ কাৰ্য কাগজী মুদ্ৰাৰ প্ৰচলন। মুদ্ৰাৰ প্ৰচলন কৰাৰ অধিকাৰ একমাত্ৰ কেন্দ্ৰীয় বেংকৰহে থাকে। 2 নম্বৰ, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। আন সকলো বেংকে কেন্দ্ৰীয় বেংকৰ লগত জড়িত হৈ ঋণ লয় বা সকলো হিচাপ নিকাচ কেন্দ্ৰীয় বেংকক জমা দিব লাগে। কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক, চৰকাৰৰ ঋণ বা অন্যান্য হিচাপ নিকাচ এইবোৰ কেন্দ্ৰীয় বেংকে ৰাখিব লাগে। এইখিনি কেন্দ্ৰীয় বেংক সম্পৰ্কীয় প্ৰশ্ন। এতিয়া আহিছোঁ আলোচনা বাণিজ্যিক বেংকলৈ। এতিয়া বাণিজ্যিক বেংক কি? বাণিজ্যিক বেংক এনে এটা বেংক য'ত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সঞ্চয়, ঋণ আদিৰ লগত জড়িত হ'ব পাৰে। অ'কে, এইখিনিতে এটা কথা মন কৰিবলগীয়া যে 1969 চনত ভাৰতত 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
চৈধ্যটা নহয় 14 প্ৰকাৰৰ বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। উদাহৰণ ষ্টেট বেংক অফ ইণ্ডিয়া, ইউকো বেংক, ইউনাইটেড বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, এইবিলাক বাণিজ্যিক বেংকৰ উদাহৰণ। অ'কে, এতিয়া বাণিজ্যিক বেংকৰ কাৰ্য। বাণিজ্যিক বেংকৰ কাৰ্য বাণিজ্যিক বেংকে সঞ্চয়কাৰীৰ সঞ্চয় সংগ্ৰহ কৰে। বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকৰ আন এটা কাম হৈছে আমানত মুদ্ৰাৰ সৃষ্টি কৰে। এতিয়া আন এটা প্ৰশ্ন এইখিনিতে আছে যে বাণিজ্যিক বেংকে কেনেধৰণে আমানত মুদ্ৰাৰ সৃষ্টি কৰে। এটা আমানত মুদ্ৰা, জমা মুদ্ৰা বা ঋণ মুদ্ৰা একে কথা। গতিকে পাঠত ঋণ মুদ্ৰা বুলিয়েই আছে নেকি এনেকুৱা। গতিকে বাণিজ্যিক বেংকে আমানত মুদ্ৰা সৃষ্টি। এতিয়া লিখাৰ ষ্টাইলটো এনেধৰণে, বাণিজ্যিক বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰোঁতে এক নিৰ্দিষ্ট হাৰত সঞ্চয়কাৰীক সুদ দিয়ে। আনহাতে এই সংগৃহীত এই সঞ্চয় ঋণ লওঁতাক কিছু অংশ ঋণ হিচাপে উলিয়াই দিয়ে। বেংকে এনেধৰণে উলিয়াই দিয়া ঋণ দিওঁতে ঋণ লওঁতাৰ পৰা অধিক পৰিমাণত সঞ্চয়কাৰীক দিয়া ঋণতকৈ অধিক পৰিমাণত সুদ সংগ্ৰহ কৰে। এনেধৰণে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা বা জমা মুদ্ৰাৰ সৃষ্টি কৰে। অ'কে, নেক্সট আন এটা প্ৰশ্ন। এতিয়া আলোচ্য বিষয় ভাৰতীয় ঔদ্যোগিক বেংক 1964 চনত স্থাপন হৈছিল। এই বেংকে কেৱল উদ্যোগ খণ্ডৰ উন্নয়নৰ কাৰণেই কাম কৰে, ইয়াত আৰু বিশেষ একো নাই। এতিয়া আন এটা আলোচ্য বেংক হ'ল আঞ্চলিক গ্ৰাম্য বেংক। গাঁৱৰ নিৰক্ষৰ জনসাধাৰণে ভোজা লোকসকলে বাণিজ্যিক বেংকৰ সা সুবিধাসমূহ বুজি নাপায়। তেওঁলোকৰ জ্ঞানৰ পৰিসীমাৰে সেইবোৰ ঢুকি নাপায়। সেয়েহে গাঁও অঞ্চলৰ লোকৰ বেংক ব্যৱস্থাৰ সা সুবিধাৰ কাৰণে আঞ্চলিক গ্ৰাম্য বেংক প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া প্ৰশ্ন, আঞ্চলিক গ্ৰাম্য বেংকৰ উদ্দেশ্য। বেংকৰ উদ্দেশ্য পাঠত এই প্ৰশ্নটোৰ এনে উদ্দেশ্য দুটা আছে, কিন্তু তিনিটা কৰিব পৰা যায়। 1 নম্বৰ, গাঁৱৰ নিৰক্ষৰ হোজা জনসাধাৰণৰ জ্ঞানৰ পৰিসৰেৰে বাণিজ্যিক বেংকৰ সা সুবিধাসমূহ ঢুকি নাপায়। দ্বিতীয়তে, সুদখোৰ মহাজনৰ পৰা অত্যাধিক সুতৰ হাৰত ধাৰ লোৱাৰ পৰা সকাহ দিয়া। তৃতীয়তে, গ্ৰাম্য সঞ্চয়ৰ জৰিয়তে গাঁওবাসীৰ উৎপাদন বৃদ্ধি কৰা। এই তিনিটা। অ'কে, এতিয়া আলোচনা কৰিবলৈ লৈছোঁ
কৃষি উন্নয়ন ৰাষ্ট্ৰীয় বেংক, নাবাৰ্ড, নেশ্যনেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট। সম্পূৰ্ণ নামটো পাঠত চাই ল'বা। 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল। এতিয়া নাবাৰ্ডৰ উদ্দেশ্য লাইন 3 নাবাৰ্ডৰ উদ্দেশ্যসমূহ লিখা এনেধৰণে। এইখিনিও পাঠত বহুত দীঘলীয়াকৈ আছে নাবাৰ্ড সম্পৰ্কীয় কথাখিনি। এতিয়া চমুকৈ এনেধৰণে গাঁও অঞ্চলৰ উৎপাদন ক্ষেত্ৰত বিত্তৰ যোগান ধৰা, দ্বিতীয়তে উৎপাদনৰ আঁচনি প্ৰস্তুত প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰা, তৃতীয়তে অনাবৃত্তীয় প্ৰতিষ্ঠানসমূহৰ লগত সমন্বয় ৰক্ষা কৰা। এইখিনি এতিয়া আহিছোঁ ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক বেংক ব্যৱস্থালৈ। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ চিডবি। এতিয়া চিডবিৰ উদ্দেশ্য বা চিডবিৰ কাৰ্য এই কথা। চিডবিৰ কাৰ্য এই চিডবিৰ কাৰ্যসমূহ পাঠত এইখিনিও বহুত দীঘলীয়াকৈ আছে। এতিয়া 1 নম্বৰ উত্তৰকেইটা ভালদৰে বুজি ল'বা। 1 নম্বৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ আধুনিকীকৰণ ব্যৱস্থা কৰা। চিডবি কেৱল ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নয়নৰ কাৰণেই কাম কৰে। দ্বিতীয়তে এনে উদ্যোগত উৎপাদিত সামগ্ৰীৰ বজাৰ ব্যৱস্থা কৰা। সাধাৰণতে গাঁও অঞ্চলত ক্ষুদ্ৰ উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বজাৰ নাপায়, দিক বিদিক হেৰুৱাই থাকে। সেয়েহে চিডবিয়ে এনে ব্যৱস্থা হাতত লৈছে। তৃতীয়তে ক্ষুদ্ৰ উদ্যোগলৈ ঋণৰ যোগান ধৰা। এনেধৰণে চমুকৈ ক'ব পৰা যায়। এতিয়া আহিছোঁ অনাবেংক বিত্তীয় ব্যৱস্থা। অনাবেংক বিত্তীয় ব্যৱস্থা, ইয়াতো এটা আদৰ্শনীয় প্ৰশ্ন আছে। অনাবেংক মানে বেংক ব্যৱস্থাৰ লগত কিছু প্ৰভেদ আছে। ইয়াত এটা প্ৰশ্ন হ'ব পাৰ্থক্য। বেংক আৰু অনাবেংক বিত্তীয় ব্যৱস্থা। এতিয়া পাৰ্থক্য 1 নম্বৰ পাৰ্থক্য, বেংকত চেকৰ ব্যৱহাৰ থাকে, অনাবেংক বিত্তীয় ব্যৱস্থাত চেকৰ ব্যৱহাৰ নাথাকে। চেকৰ ব্যৱহাৰ থাকে, ইয়াতে চেকৰ ব্যৱহাৰ নাথাকে। দ্বিতীয়তে সঞ্চয়কাৰীৰ সঞ্চয় বীমা আঁচনি থাকে। আকৌ অনাবেংক বিত্তীয় প্ৰতিষ্ঠানত এনে সঞ্চয় বীমা নাথাকে। এতিয়া এনেধৰণে লিখিব পাৰি জমাকাৰী বা সঞ্চয়কাৰী। জমাকাৰীৰ সঞ্চয় বীমা ব্যৱস্থা থাকে। অনাবেংক বিত্তীয় প্ৰতিষ্ঠানত এনে ব্যৱস্থা নাথাকে।
কথাখিনি। এতিয়া এই কথাখিনি ভালদৰে মন কৰিবা। এতিয়া তোমালোকে এই পাঠটোৰ কথাখিনি পুনৰ জুকিয়াই চাবা, নিশ্চয় বহুখিনি উপকৃত হ'বা। এতিয়া এৰিছোঁ, ধন্যবাদ।